ডিচিজন যেতিয়া আপোনাৰ ৰাইজৰ সমস্যাক নিজৰ সমস্যা বুলি বুজি নাপাব, যেতিয়া আপোনাৰ সেই পানী নোহোৱা মানুহক তেওঁ আপোনাৰ তালিকা প্ৰস্তুত কৰি ক্ষতিপূৰণ দিব, তাৰ কাৰণে ভুক্তভোগী পৰিয়াল বাদ পৰি থাকে। এতিয়া সেই ভিডিঅ'টো যেতিয়া ৰিলিজ হ'ব তেতিয়া আচলতে সেই ডিচিজনৰ ওপৰত এটা প্ৰেছাৰ পৰিব। ৰাইজে যে প্ৰতিবাদ কৰিছে সেই কথাটো আহিব, আৰু ৰাইজৰ প্ৰতিবাদটো আপোনাৰ আগ ধৰিছে আপোনাৰ বিধায়কজন জনপ্ৰতিনিধি, তেওঁ আপোনাৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিব ৰাইজক। গতিকে ৰাইজৰ কথা বতৰাবিলাকে উত্থাপন কৰিছে, বেলেগ কি কথানো আছিলে তাত? আমিতো বেলেগ কথা একো শুনাই নাই তাত। আমি শুনিছো মুঠতে বানাক্ৰান্তৰ কথা। এই মুহূৰ্তত আমি লক্ষ্য কৰিছো প্ৰতিটো মুহূৰ্তত বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া আমি দেখিছো দিন ৰাত একাকাৰ কৰি দিছে। প্ৰতিটো মুহূৰ্তত তেওঁ বানপীড়িত ৰাইজৰ কাষত থিয় দিছে। এই মুহূৰ্তত লক্ষ্য কৰিছে যে শিৱসাগৰ ডিচিৰ নেতৃত্বত মানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেওঁলোকে এই সময়ছোৱাত আচলতে কৰ্মবিৰতি পালন কৰিছে, যিটো সময়ত আচলতে সমগ্ৰ শিৱসাগৰৰ মানুহে বানত ককবকাই থকাৰ পাছত ক্ষতিপূৰণৰ কাৰণে হাহাকাৰ কৰি আছে। এই সময়ছোৱাত কেনেকে আচলতে তেওঁলোকৰ মনত সেই কৰ্মবিৰতি পালন কৰিব পাৰিলে সেই কথাটো আমি বুজি পোৱা নাই। কালি আমি দেখিছিলো যে বিধায়ক অখিল গগৈৰ লগত তেওঁলোকৰ কিছুমান কথাক লৈ ক্ষতিপূৰণক লৈ আলোচনা হৈছিলে, সেই সময়ত কিবা ভিডিঅ' ভাইৰেল হৈছে বুলি কৈছে। আৰু অখিল গগৈ জনপ্ৰতিনিধি, ৰাইজে যিবিলাক বিষয় উত্থাপন কৰিছে সেইটো ডেফিনেটলি ডিচিৰ সন্মুখতে উঠাব লাগিব, সেইটো একো অপৰাধ নহয়। মানে কিবা প্ৰটকলৰ কথা যে কৈছে সেইটো বহুত ডাঙৰ কিবা কিবি হৈ যোৱা নাই। ডিচিক এই মুহূৰ্তত কোৱা হৈছে যে আচলতে ৰাইজে কিহৰ কাৰণে উপযুক্ত ক্ষতিপূৰণটো পোৱা নাই, কিহৰ কাৰণে আচলতে আপোনাৰ তালিকাত বিসংগতি আহিছে, সেই প্ৰশ্নবিলাক উত্থাপন কৰা হৈছে। আৰু সেইটোতো সকলোৱে জানে। আজিৰ দিনটোত আপোনালোকে যদি চাই বানাক্ৰান্ত ৰাইজে প্ৰতিগৰাকীয়ে উত্থাপন কৰিব যে ডিচি বা এডমিনিষ্ট্ৰেশ্যন জিলা প্ৰশাসনৰ যি ধৰণৰ এই বানপীড়িত সময়ছোৱাত বানৰ কবলত পৰাৰ পাছত ৰাইজৰ প্ৰতি তেওঁলোকৰ যিটো ৰেছপনচিবিলিটি, যিটো দায়বদ্ধতা সেইটো কোনেও পোৱা নাছিলে। বানত যিটো সময়ত মানুহ ককবকাই আছিলে তেতিয়া ৰাইজে সহায় আগবঢ়াইছিলে, ডিচিৰ ফালৰ পৰা আপোনাৰ কোনো নাৱৰ যোগানো হোৱা নাছিলে। আমি দেখিছো লখিমপুৰ, মাজুলী, ধেমাজিৰ পৰা নাও আনিবলগীয়া হৈছে, ৰাইজে আনিছিলে সেইবিলাক নাও আমি দেখিছিলো। গতিকে এই মুহূৰ্তত জিলা প্ৰশাসন বা ডিচিৰ নেতৃত্বত ৰাইজৰ এই বিপদৰ সময়ত তেওঁলোকে আচলতে প্ৰতিবাদ কৰি সময় কি অপচয় কৰিছে, কি ভিত্তিত তেওঁলোকে সময় অপব্যয় কৰি আজি কৰ্মবিৰতি পালন কৰিছে। এই মুহূৰ্তত বানাক্ৰান্ত ৰাইজক আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। এই মুহূৰ্তত তেওঁলোকক ক্ষতিপূৰণ লাগে, ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰি এই মুহূৰ্তত বাৰু তেওঁলোকে আপোনাৰ কাম কাজ বন্ধ কৰি এনেকে প্ৰতিবাদ কৰে নেকি ডিচিয়ে? ডিচিৰ নেতৃত্বত হৈছে গোটেই কথা বতৰাবিলাক। আৰু কালিনো কি ইমান ডাঙৰ কথাটো হ'ল আপোনালোকে চাওক যে অখিল গগৈ ডাঙৰীয়াই কৈছে যদি আপুনি ৰাইজৰ ডিচিক কৈছে আপুনি যদি ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই তেনেহ'লে গুচি যাওক বুলি কৈছে। সেইটো কি? সেইটোতো বেয়া কথা নহয় ন। কাম যদি আপোনাৰ কৰাৰ ইচ্ছা নাই, যদি আপোনাৰ কাম কৰিবলৈ অসুবিধা পাইছে, কৰিবলৈ যদি মন নাই, ৰাইজৰ দুখত যদি আপুনি দুখী হ'ব নোৱাৰে, তেনেহ'লে আপোনাৰ কাম কি? আমিতো সেই ডিচি গৰাকীক আপোনাৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত যোৱা আমি নেদেখোৱেই। মন্ত্ৰীৰ লগত কেতিয়াবা যাব পাৰে, মন্ত্ৰীৰ লগত যায়, কিন্তু তেওঁৰ নিজৰ কোনো ধৰণৰ এক্টিভিটিছ আমি কোনো জেগাত আমি নেদেখিলো। তেওঁ শিৱসাগৰ জিলাখন আপোনাৰ বানত কেনেকুৱা ধৰণে আচলতে শেষ হৈ গ'ল সেইটোক লৈ তেওঁৰ চিৰিয়াছনেছটো আমি দেখিবলৈ পোৱা নাই। গতিকে সেই ডিচি মহোদয় আপোনাৰ সেই যে যি ধৰণৰ কালি যি ধৰণৰ আপোনাৰ বডি লেংগুৱেজ, সেই বডি লেংগুৱেজটো আমি দেখিছো সঁচাকে আপুনি এই বানত যিসকল মানুহ ইতিমধ্যে শেষ হৈ গৈছে তেওঁলোকৰ দুখত যে আপুনি সমভাগী নহয়, আপোনাৰ বডি লেংগুৱেজটোৱে সেইটো প্ৰমাণ কৰিছে। আপুনি কোনো কাৰণতে আমাৰ বানাক্ৰান্ত ৰাইজৰ দুখত দুখী হ'ব পৰা নাই, আপুনি আমাৰ মানুহৰ মৰ্ম বেদনা উপলব্ধি কৰিব পৰা নাই। আপোনাৰ বিৰুদ্ধে অভিযোগ হৈছে যে আপোনালোকে যাক দিব নালাগে, যাৰ ঘৰত বানপানীয়ে হোৱা নাই, সেই মানুহৰ নাম অন্তৰ্ভুক্ত কৰি ক্ষতিপূৰণ যে দিলে, সেই কথা বতৰাবিলাক এতিয়া কি বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন নকৰিব নেকি? সেইটো বেছিক প্ৰশ্ন, সেইটো বুনিয়াদী প্ৰশ্ন। সেই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে আজি চাওক যে ডিচিয়ে তেওঁৰ যিসকল আচলতে জিলা প্ৰশাসনৰ তেওঁৰ আচলতে কৰ্মচাৰীসকলক আপোনাৰ ৰাস্তালৈ আনি প্ৰতিবাদ কৰিবলৈ লগাইছে। আজি কাম কাজ বন্ধ আৰু আপোনাৰ ক্ষতিপূৰণ যে পাব লাগে, ক্ষতিপূৰণৰ তালিকা যে প্ৰস্তুত কৰিব লাগে, সেই কাম কাজ তেওঁলোকে এতিয়া সামৰি আপোনাৰ সেই কাগজ পত্ৰবিলাক মানে পেলাই থৈ তেওঁলোকে এতিয়া ৰাস্তাত আহি গ'ল, কলা পতাকা দেখুৱাবলৈ আহিছে। লাজ নালাগে? এতিয়া ৰাইজ ককবকাই আছে বানত, বানপীড়িত ৰাইজ এই মুহূৰ্তত ক্ষতিপূৰণৰ আশাত আছে। তেওঁলোকে ঘৰ বনাব লাগে, এতিয়া তেওঁলোকে চলিব পৰা নাই, এই মানুহবিলাকক উদ্ধাৰ কৰিব লাগে, আৰু উদ্ধাৰ কৰাৰ সময়ছোৱাত তেওঁলোকে এতিয়া বিৰতি পালন কৰিছে, কৰ্মবিৰতি। লাজ নালাগে নেকি আপোনালোকৰ? লাজ নালাগে? মানুহ কিমান মৰিছে আপোনালোকে দেখিছে নাই? 101জন মানুহ এই বানত আপোনাৰ মৃত্যু মুখত পৰিলে, সেইবিলাক লৈও তেওঁলোকৰ মন নগলে। গতিকে সঁচাকে কৈছো, বাহিৰৰ পৰা আহিছে কাৰণে নেকি নাজানো, এই মানুহবিলাকৰ অসমীয়া মানুহৰ চেণ্টিমেণ্ট, অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ প্ৰতি কোনো ধৰণৰ যে দায়বদ্ধতা নাই, ৰেছপনচিবিলিটি নাই, সেই কথাটো আজি শিৱসাগৰ ডিচিয়ে প্ৰকাশ কৰিলে। এই মুহূৰ্তত সঁচাকে আপোনাৰ বানপীড়িত ৰাইজক সহায় কৰা কামটোক বাদ দি তেওঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে নেকি? সেই কথাটো উত্থাপন কৰিছো। তেওঁ বেলেগ লিগেল একশ্যন ল'ব পাৰিলেহেঁতেন। তেওঁ যদি কিবা মানহানি হৈছে বুলি ভাবিছে নিজকে, তেতিয়াহ'লে তেওঁ আপোনাৰ কোৰ্টৰ সহায় ল'ব পাৰিলেহেঁতেন। সেই কামটোৱে ডিচিজনে কৰিব লাগে। জিলা প্ৰশাসন মানে জিলাখনৰ মেইন মানুহজন এতিয়া কাম কাজ বন্ধ কৰি ৰাজপথলৈ অহা কথাটো কৈছো। মানে ৰাইজে প্ৰতিবাদ কৰে,
আপোনাৰ যাৰ এগেইনষ্টত প্ৰতিবাদ হয় সেই মানুহ এতিয়া ৰাস্তাত আহি গৈছে মানে সেই কথাটো আমি বুজি নাপাওঁ সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে ডিচিজনত আপোনালোকে প্ৰশ্নটো উত্থাপন কৰিব লাগে যে বানপীড়িত মানুহক এই মুহূৰ্তত ক্ষতিপূৰণ লাগে আৰু এই সময়ছোৱাত আপোনালোকে আচলতে ৰাস্তাত আপোনালোকে কৰ্মবিৰতি পালন কৰিব যে আহিলে সেইটো যুক্তিযুক্ততাটো সেই প্ৰশ্নটো সংবাদ মাধ্যম হিচাপে আপোনালোকে উত্থাপন কৰা উচিত